নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই যে আপোনাৰ মাজলৈ লৈছোঁ ক্লাছ 10 ছ'চিয়েল ছায়েন্সৰ জিঅ'গ্ৰাফিৰ প্ৰথম লেচনৰ MCQ কুৱেশ্যন চাহিনী। এইটো হৈছে দ্বিতীয় পাৰ্ট। ইয়াৰ আগত এটা পাৰ্ট দিছোঁ, যদি চোৱা নাই চাব। ইয়াৰ আগত মই হিষ্ট্ৰীৰো MCQখিনি দিছোঁ, যদি চোৱা নাই তোমালোকে চাই ল'ব। আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে, তাৰ আশা কৰি মই যে ক্লাছটো আৰম্ভ কৰিছোঁ। নমস্কাৰ। কুৱেশ্যন নম্বৰ 11, তলৰ কোনবিধ জীৱিকা চতুৰ্থ শ্ৰেণীৰ অন্তৰ্গত? অপশ্যন এ গৃহ নিৰ্মাণ কৰ্মী, অপশ্যন বি কম্পিউটাৰৰ নিৰ্মাণকাৰী, অপশ্যন চি বিশ্ববিদ্যালয়ৰ শিক্ষক, অপশ্যন ডি প্ৰকাশক। উত্তৰটো হ'ব গ বিশ্ববিদ্যালয়ৰ শিক্ষক। কুৱেশ্যন নম্বৰ 12, তলৰ কোনটো তৃতীয়ক বৃত্তিৰ অন্তৰ্গত? অপশ্যন এ শিল্পোৎপাদন প্ৰক্ৰিয়া, অপশ্যন বি যাতায়াত, অপশ্যন চি প্ৰচাৰ মাধ্যম, অপশ্যন ডি প্ৰশাসন। উত্তৰটো হ'ব অপশ্যন এ শিল্পোৎপাদন প্ৰক্ৰিয়া। কুৱেশ্যন নম্বৰ 13, তলৰ কোনটো অজীৱীয় সম্পদ? ক বায়ু, খ গছ গছনি, গ জীৱ জন্তু, ঘ ভেঁকুৰ। উত্তৰটো হ'ব ক বায়ু। 14 নম্বৰ, তলৰ কোনটো বিলুপ্ত প্ৰায় প্ৰাণী? ক এশিঙীয়া গড়, খ নলগাহৰি, গ জিৰাফ, ঘ মেথুন। উত্তৰটো হ'ব খ নলগাহৰি। কুৱেশ্যন নম্বৰ 15, INCN সংস্থাটোৰ কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত? অপশ্যন এ UNESCO, অপশ্যন 2 UNDP, অপশ্যন 3 WWF, অপশ্যন 4 UNEF। ইয়াৰ উত্তৰটো হ'ব 1 নম্বৰটো UNESCO। 16 নম্বৰ, ভূগোলৰ বিষয়টোৰ মূলতঃ তিনিটা শাখাত বিভক্ত। অপশ্যন এ। উত্তৰটো হ'ব দুটা শাখাত। 17 নম্বৰত, অৰ্থনৈতিক ভূগোলক মানৱ ভূগোল প্ৰাকৃতিক ভূগোলৰ এটা প্ৰধান শাখা। উত্তৰ হ'ব মানৱ ভূগোলৰ। 18 নম্বৰ, কৃষিকাৰ্য প্ৰাথমিক, দ্বিতীয়ক, তৃতীয়ক। উত্তৰটো হ'ব প্ৰাথমিক বৃত্তি। 19 নম্বৰ, দ্বিতীয়ক বৃত্তি এটা উদাহৰণ হ'ল খনিজ সম্পদ আহৰণ, পৰ্যটন, শ্ৰেণী উদ্যোগ কৰ্মী। উত্তৰটো হ'ব শ্ৰেণী উদ্যোগ কৰ্মী। 20 নম্বৰ অৰ্থাৎ 20 নম্বৰ, উদ্ভিদ সোণ ৰাসায়নিক সাৰ এবিধ জৈৱিক সম্পদৰ উদাহৰণ। উত্তৰ উদ্ভিদ। 21 নম্বৰ, উদ্ভিদ মাটি প্ৰাণী হ'ল এটা জীৱীয় সম্পদৰ উদাহৰণ। উত্তৰটো হ'ব উদ্ভিদ। 22 নম্বৰ, শিল মাছ চৰাই হ'ল এটা অজীৱীয় সম্পদৰ উদাহৰণ। উত্তৰটো হ'ব শিল। 23 নম্বৰ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা জাতীয় সম্পদ উদ্ভিদ সম্পদ নৱীকৰণ সম্পদ হ'ব। উত্তৰটো হ'ব জাতীয় সম্পদ। 24 নম্বৰ, স্থানীয় সম্পদৰ এটা উদাহৰণ হ'ল কয়লা, বায়ু, উদ্ভিদ। উত্তৰটো হ'ব 24 নম্বৰ, স্নায়িক সম্পদৰ এটা উদাহৰণ হ'ল কয়লা, বায়ু, উদ্ভিদ। উত্তৰটো হ'ব কয়লা। 25 নম্বৰ, ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা গঠন কৰা হৈছিল 1986 চনত, 1987 চনত, 1988 চনত। উত্তৰটো হ'ব 1986 চনত। 26 নম্বৰ, বিশ্ব পৰিৱেশ দিৱস পালন কৰা 5 জুন তাৰিখে, 5 জুলাই তাৰিখে, 5 আগষ্ট তাৰিখে। উত্তৰটো হ'ব 5 জুন তাৰিখে। আজি পাৰ্টটোত ইমানখিনি আছিল। ইয়াৰ পিছত মই অৰ্থনৈতিকৰ কিতাপখনৰ কুৱেশ্যন আনচাৰ দিম। তোমালোকে ভালকৈ পঢ়িবলৈ আশা কৰি মই আজি ইমান ধৰণৰ কৰিছোঁ। নমস্কাৰ।